Welcome to everyone to my YouTube channel Wahed's Math World. I am Wahed. মই আজিৰ এই ভিডিঅ'টোত জেনেৰেল মেথমেটিক্স ক্লাছ 10 চেপ্টাৰ 8 অৰ্থাৎ অষ্টম অধ্যায় ট্ৰিগনমেট্ৰি পৰিচয় ইন্ট্ৰডাকশ্যন টু ট্ৰিগনমেট্ৰি ইয়াৰে মই এক্সাৰচাইজ অৰ্থাৎ অনুশীলনী 8.3 অনুশীলনী 8.3 অৰ্থাৎ তাৰে মই 7 নম্বৰ কুৱেশ্যনটো আৰু 8 নম্বৰ কুৱেশ্যনটো ধুনীয়াকৈ সমাধান কৰি দিম। তোমালোকে অতি মনোযোগেৰে চাবা, নিশ্চয় তোমালোকৰ ক্লিয়াৰ হ'ব। চাবা তোমালোকে 7 নম্বৰ কুৱেশ্যনটো sin 67 ডিগ্ৰী প্লাছ cos 75 ডিগ্ৰী 0 ডিগ্ৰী আৰু 45 ডিগ্ৰীৰ মাজৰ ত্ৰিকোণমিতিক অনুপাত হিচাপে প্ৰকাশ কৰা। চাবা তোমালোকে ধুনীয়াকৈ মই 7 নম্বৰটো লিখিছোঁ এনেকৈ। ইয়াতে sin 67 ডিগ্ৰী হৈছে। ইয়াতে মই কি কৰিম, চাইনক আকৌ 90ৰ পৰা 23 ডিগ্ৰী মাইনাছ কৰিলে 67 ডিগ্ৰী হ'ব। এনেকৈ কৰিলোঁ। ইয়াত চাবা তোমালোকে cos 90 ডিগ্ৰী মাইনাছ 15 ডিগ্ৰী এনেকৈ আমি লিখিব পাৰোঁ। কাৰণ 90ৰ পৰা 23 ডিগ্ৰী গ'লে 67 ডিগ্ৰী থাকে, 90ৰ পৰা 15 গ'লে 75 ডিগ্ৰী থাকে। গতিকে আমি এইটোক এনেকৈ লিখিব পাৰোঁ, cos লিখিব পাৰোঁ, cos 23 ডিগ্ৰী লিখিব পাৰোঁ। আৰু ইয়াৰে আমি sin লিখিব পাৰোঁ, sin 15 ডিগ্ৰী লিখিব পাৰোঁ। এতিয়া বুজা গ'ল, আমাক দিয়া আছিলে যে 0 ডিগ্ৰী আৰু 45 ডিগ্ৰীৰ মাজৰ কোণ হ'ব লাগে। 0 ডিগ্ৰী আৰু 45 ডিগ্ৰীৰ মাজৰ নিশ্চয় হৈছে 23 ডিগ্ৰী আৰু 15 ডিগ্ৰী। এই কোণটো হ'ব 0 আৰু 45 ডিগ্ৰীৰ মাজৰ কোণ হ'ব। আমি এইটো কেনেকৈ লিখিলোঁ চাবা তোমালোকে। ইয়াতে তোমালোকে এইটো জানা যে sin 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল টু cos থিটা। এইটো ধুনীয়াকৈ জানা তোমালোকে এইটো। গতিকে 7 নম্বৰটো হৈ গ'ল। এতিয়া আমাৰ আহিব 8 নম্বৰ কুৱেশ্যন। চাবা 8 নম্বৰ কুৱেশ্যনটো তোমালোকে চাবা, চাই ল'বা। 8ৰ 1 নম্বৰ কুৱেশ্যনটো চাই ল'বা। 1ত কি কৈছে তুমি অতি মনোযোগেৰে চাবা। 8ৰ 1 কৈছে যে sec 5 থিটা ইকুৱেল টু cosec থিটা মাইনাছ 36 ডিগ্ৰী, য'ত থিটা এটা সূক্ষ্মকোণ। সূক্ষ্মকোণ মানে 90 ডিগ্ৰীতকৈ কম। তেন্তে থিটাৰ মান উলিওৱা। ইয়াতে কি কৈছে 2 নম্বৰটোত এৰ মান উলিওৱা। ইয়াতে কি কৈছে এৰ মান উলিওৱা। ইয়াতে চাবা তোমালোকে 4 নম্বৰ কুৱেশ্যনটোত এক্সৰ মান উলিওৱা। মই ধুনীয়াকৈ 1 by 1 কৰি দি আছোঁ। চাবা sec ইয়াত দিছে কি sec 5 থিটা ইকুৱেল টু cosec থিটা মাইনাছ 36 ডিগ্ৰী। আমাৰ কি ওলাব লাগে, থিটাৰ মান উলিয়াব লাগে। ইয়াতে থিটাৰ মানটো উলিয়াব লাগে। চাবা তোমালোকে ইয়াতে এইটো আমি ইয়াত যিহেতু চেক আছে, ইয়াত কচেক আছে, দুইফালে কচেক থাকিলে আমি কি কৰিব পাৰিম, তুলনা কৰিব পাৰিম বা কম্পেয়াৰ কৰিব পাৰিম। গতিকে আমি এইটো কচেক বনাবলৈ চেষ্টা কৰিম। এতিয়া চাবা তোমালোকে আমি কচেক কেনেকৈ বনাম চোৱা। এতিয়া আমি কচেক লিখিম, কচেক। এতিয়া চাবা 90 ডিগ্ৰী মাইনাছ 5 থিটা। তাৰমানে 90 ডিগ্ৰী মাইনাছ থিটা হ'লে কচেক 90 ডিগ্ৰী মাইনাছ থিটা হ'লে চেক থিটা হয়। গতিকে সেইফালৰ পৰা আমি এইটো লিখিব পাৰিলোঁ। এতিয়া চাবা তোমালোকে এইফালৰ কচেক আগৰ পৰাই আছে, গতিকে ধুনীয়া 36 ডিগ্ৰী। চাবা তোমালোকে এতিয়া দুইফালে কচেক হৈ গ'ল। গতিকে আমি এতিয়া কোনটো কম্পেয়াৰ কৰিব পাৰিম বা তুলনা কৰিব পাৰিম। ইয়াত আমাৰ আহিছে 90 ডিগ্ৰী মাইনাছ 5 থিটা ইকুৱেল টু ইয়াত আহিছে কি থিটা মাইনাছ 36 ডিগ্ৰী। গতিকে আমি থিটাটো একফালে লৈ যাম আৰু ডিগ্ৰী বাকীখিনি একফালে আনিম।
এইটো যদি আমি ইফালে লৈ আহোঁ 90 ডিগ্ৰী প্লাছ হ'ব, এইটো মাইনাছ আছে 36 ডিগ্ৰী। আৰু যদি এই 5 থিটা ইফালে লৈ যাওঁ তেতিয়া কি হ'ব, প্লাছ হ'ব, থিটা প্লাছ 5 থিটা। এইখিনি হৈ গ'ল। গতিকে ইয়াৰ পৰা আমি লিখিব পাৰিম যে 90 আৰু 36 কিমান হ'ব, 126। কিমান হ'ব, 126 ডিগ্ৰী। 126 ডিগ্ৰী হ'ব। আৰু ইয়াত আহি আমাক 6 হ'ব, 6 থিটা। এতিয়া আমি যদি ইয়াতে থিটা থৈ দিওঁ 60 ইফালে আহিব, গতিকে 126 ডিগ্ৰী বাই 6 ইকুৱেল টু থিটা, এনেকুৱা হৈ গ'ল। গতিকে আমি পাম এতিয়া 6ৰে যদি 1 12 কাটিলে 2বাৰ যাব, আৰু 6ৰে 6 কাটিলে 1 বাৰ যাব, গতিকে 21 হৈ গ'ল। থিটা ইকুৱেল টু 21 হৈ গ'ল। আমি এইটো চিধাকৈ লিখিব পাৰোঁ, এনেকৈ লিখিব পাৰোঁ। চ' থিটা ইকুৱেল টু 21 ডিগ্ৰী। নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে এইটো। এতিয়া চাবা তোমালোকে 2 নম্বৰটো, 82টো চাবা তোমালোকে, অতি ধুনীয়া। ইয়াত দিছে sin a, চাবা তোমালোকে sin a দিছে ইকুৱেল টু cos 33 ডিগ্ৰী দিছে। ইয়াতে আমি কি বুলিব লাগিব, এৰ মান উলিয়াব লাগে, এৰ মান উলিয়াব লাগিব। দুইফালে চোৱা, ইফালে সাইন ইফালে কছ, দুইফালে আমি অনুপাত এটা বনাই ল'ব লাগিব। আমি কেনেকৈ বনাই ল'ম চোৱা, ইয়াত যদি আমি কছ দিওঁ, কছ 90 দি দিওঁ, মাইনাছ এ কি হ'ব, সাইন এ হৈ যায়। গতিকে আমি কছ দি দিলোঁ, গতিকে কছ 33 ডিগ্ৰী দিলোঁ। গতিকে এতিয়া আমি কম্পেয়াৰ কৰিব পাৰোঁ, ইফালে কছ ইফালে কছ, গতিকে আমি এই কোণ দুটা আমি কম্পেয়াৰ কৰিম বা তুলনা কৰি আমি লিখিব পাৰিম 90 ডিগ্ৰী মাইনাছ এ ইকুৱেল টু 33 ডিগ্ৰী আমি লিখিলোঁ। গতিকে এই 33 যদি আমি ইফালে আনো মাইনাছ হ'ব, 33 আমি ইফালে আনিলোঁ, আৰু ইফালে আমি কি লৈ গ'লোঁ, এটো ইফালে লৈ গ'লোঁ, এই মাইনাছটো প্লাছ হৈ গ'ল। ধুনীয়া। এতিয়া 33 তোমালোকে চাবা, এতিয়া ইয়াৰ পৰা যদি এতিয়া মাইনাছ কৰা যায় 10 হ'ব, 10ৰ পৰা 3 গ'লে 7, ইয়াত থাকিব 8, 8ৰ পৰা 3 গ'লে 5 ডিগ্ৰী, ইয়াত থাকিল এ। আমি এইটো চিধাকৈ লিখিব পাৰোঁ এনেকৈ। চ' এ ইকুৱেল টু 57 ডিগ্ৰী। ধুনীয়া। গতিকে এইটো নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে। ইয়াৰ পিছত চাবা তোমালোকে 83 নম্বৰটো চাবা, তোমালোকে 83 নম্বৰটো চাবা। 83 নম্বৰটো কোৱা আছে, তোমালোকে চাই ল'বা যে ইয়াত দিয়া আছে কি sin 2a দিয়া আছে, আৰু ইয়াত দিয়া আছে কি cos a plus 15 ডিগ্ৰী দিয়া আছে। মান উলিয়াব লাগিব কি, আমাক এৰ মান উলিয়াব লাগে। এইটো চাবা তোমালোকে, ইফালে কছ আছে ইফালে চাইন আছে, আমি দুইফালে কছ আমি বনাব লাগিব, তেতিয়া আমি তুলনা কৰিব পাৰিম কোনবিলাক। এইটো যিহেতু কোণৰ পাৰ্টত আছে, গতিকে আমি কোন তুলনা কৰিবলৈ হ'লে ইয়াত আমি কছ বনাব লাগিব। কছ আমি কেনেকৈ বনাম চোৱা, 90 ইয়াতে দিলে আমাৰ কছটো আহি যাব, এয়া 2a, এইটো আহি যাব। এতিয়া চাবা তোমালোকে, ইফালে কছটো আগৰ পৰাই আছে, এ প্লাছ 15 ডিগ্ৰী। ধুনীয়া। ইফালে কছ আমি মানে সেই অনুপাতবিলাক ঠিকে আছে, একে আছে, আমি কোন তুলনা কৰি ল'ব পাৰোঁ। গতিকে 90 ডিগ্ৰী মাইনাছ 2a ইকুৱেল টু এ প্লাছ 15 ডিগ্ৰী হয়। এতিয়া চাবা তোমালোকে
ইয়াতে আমি এটো এইটো ইফালে লৈ যাওঁ 15 ইফালে আনো সো 90 ডিগ্ৰী মাইনাছ 15 ডিগ্ৰী আৰু ইয়াতে এ আগৰ পৰাই আছে আৰু প্লাছ এই 2a ইয়াত মাইনাছ আছে প্লাছ হৈ যাব 2a হৈ গ'ল এতিয়া আমি এটা লিখিব পাৰোঁ মাইনাছ কৰিলে 10 পৰা 5 গ'লে 5 আৰু ইয়াত থাকে 8 8 পৰা 1 গ'লে 7 75 ডিগ্ৰী হ'ল আৰু ইয়াতে হ'ব কি 3a হৈ গ'ল গতিকে আমি এই এটো থৈ দিলোঁ 3 টো ইফালে আনিলে কি হ'ব 75 ডিগ্ৰী বাই 3 হৰণ হ'ব ইয়াত পূৰ্ণ হৈ আছে হৰণ হ'ব গতিকে এ ওলাই গ'ল গতিকে আমি এৰ মান পাই গ'লোঁ এইটো গতিকে 3 যদি আমি 1 হৰণ কৰোঁ 25 ডিগ্ৰী হ'ব 25 ডিগ্ৰী হ'ব ইকুৱেল টু এ আৰু যদি আমি এইটো সিধা কৰি লওঁ তেতিয়াহ'লে আমি এ ইয়াত লিখিব পাৰোঁ আৰু 25 ডিগ্ৰী ইফালেও দিব পাৰোঁ গতিকে এইটো হ'ল আমাৰ ক্লিয়াৰ চাবা তোমালোকে নিশ্চয় তোমালোকৰ এইটো ক্লিয়াৰ হৈছে ইয়াৰ পিছত চাবা তোমালোকে 4 নম্বৰ কুৱেশ্যনটো 4 নম্বৰ কুৱেশ্যনটো চাবা এইটো ভেৰি ইণ্টাৰেষ্টিং আৰু খুব ইম্পৰ্টেণ্ট এই কুৱেশ্যনটো চাবা তোমালোকে ইয়াতে দিয়া আছে সাইন 3x প্লাছ 10 ইকুৱেল টু cos x প্লাছ 24 এইখিনিতে আছে আমি কি উলিয়াব লাগিব xৰ মান উলিয়াব লাগে এতিয়া যদি আমি এই অনুপাত তুলনা কৰোঁ আমি তুলনা কৰিব নোৱাৰোঁ এতিয়া কিয় নোৱাৰোঁ ইয়াত সাইন আছে ইয়াত কস আছে উভয়পক্ষক তুলনা কৰিব হ'লে দুইটা অনুপাত একে হ'ব লাগিব গতিকে আমি একে কৰি ল'ব লাগিব যে সাইন এতিয়া চাবা তোমালোকে এইটো চাবা 90 ডিগ্ৰী মাইনাছ এইখিনি আহিব 3x প্লাছ 10 আহিব তাৰমান 90 মাইনাছ থিতা আমি পাইছিলোঁ সেইটো কস থিতা তেনেকুৱা হয় গতিকে আমি এইটো আমাৰ কি হ'ব কস হ'ব এইটো সাইন নহয় এইটো কস হ'ব COS এইটো কস এইটো কস হ'ব গতিকে আমি কি কৰিলোঁ ইয়াতে কস আগৰ পৰাই আছে যিহেতু এইটো x প্লাছ 24 এইটো আগৰ পৰাই আছে গতিকে আমি এই কস আৰু কস আমি তুলনা কৰিব পাৰোঁ এতিয়া তুলনা কৰি কি হ'ব আমাৰ এইটো হ'ব 90 ডিগ্ৰী মাইনাছ এইটো আমি মাইনাছ কৰি দিলোঁ 3x এইটো প্লাছ এইটো মাইনাছ হ'ব 10 এটা আমি ডিগ্ৰী লিখিব পাৰোঁ আৰু ইফালে হ'ব কি x প্লাছ 24 এনেকৈ লিখিব পাৰোঁ গতিকে আমাৰ ইফালে আমি যিহেতু 100 মান উলিয়াই ল'ম গতিকে আমাৰ এই 90ৰ পৰা এই 10টো গুচি গ'লে 80 থাকিব 80 ডিগ্ৰী থাকিল আৰু আমাৰ ইফালে হেৰি হ'ব এই 3xটো ইফালে গ'লে আমাৰ কি হ'ব প্লাছ হৈ যাব 3xটো ইফালে আহিল প্লাছ হৈ গ'ল আৰু 24টো থাকি গ'ল এটা আমি আনিম এতিয়া এটা আমি ডিগ্ৰী দিব পাৰোঁ চাবা তোমালোকে 24টো যদি মই ইফালে লৈ আহোঁ মাইনাছ হ'ব 24টো ইফালে লৈ আহিলে মাইনাছ হৈ গ'ল আৰু ইফালে কি থাকিল আমাৰ 4x থাকিল এতিয়া চাবা তোমালোকে 80 পৰা 24 গুচি গ'লে কিমান থাকিব 10 পৰা 4 গ'লে 6 থাকে এটা হ'ল 7 পৰা 2 গ'লে 5 থাকে 5 থাকিল ইফালে থাকিল কি 4x চাবা ইফালে এই 4টো যদি মই ইফালে লৈ আহোঁ কি হ'ব হৰণ হ'ব ইয়াত যিহেতু xৰ লগত পূৰ্ণ হৈ আছে গতিকে 56 ডিগ্ৰী বাই 4 ইকুৱেল টু x থাকিল
আমি যদি 4ৰে 1 হৰণ কৰোঁ তোমালোকে চাবা এতিয়া 4ৰে আমি হৰণ কৰিলে এই 4 5ৰ মাজত একবাৰ যায় থাকিল 1 16 4 7 16 14 থাকিল গতিকে x এইটোক আমি এনেকৈ লিখিব পাৰোঁ অলপ চিধাকৈ দিওঁ x = 14 ডিগ্ৰী 14 ডিগ্ৰী নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাবা এটা লাইক দিবা বেছি বেছিকৈ শ্বেয়াৰ কৰিবা কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা wait for my next videos thank you